অৰুণাচলৰে এতিয়া বেলি মৰম লগা সেই এজনী ছোৱালী অৰুণাচলৰে এতিয়া বেলি মৰম লগা সেই এজনী ছোৱালী চাইকেল মাৰি মাৰি একা বেকা গলিয়েদি বাস্কেটৰে ফুল তই দিবিনে মোকে আহি মৰমকণ দিবানে চেনেহকণ দিবানে এই বেলি বহাগত মোৰে তুমি হবানে মৰমকণ দিবানে চেনেহকণ দিবানে এই বেলি বহাগত মোৰে তুমি হবানে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত কেইটামান দিন ৰাজ্যৰ সকলো শিল্পীসকল ইতিমধ্যে সাজু হৈ উঠিছে কল্লোল বৰঠাকুৰো বিহুলৈ সাজু হৈ থকা দেখা গৈছে বা সাজু হৈছে তেখেত আজি আমাৰ মাজত উপস্থিত তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ যিহেতু বিহুলৈ মাজত মাত্ৰ কেইটামান দিন প্ৰত্যেকগৰাকী শিল্পীয়ে সাজু হৈছে আপুনি সাজু হৈছে বিহুৰ প্ৰাকখনত আপুনি অৰুণাচলৰে আবেলি নামৰ এটি শীৰ্ষক গীত উন্মোচন কৰিছে গীতটো কেনেদৰে অনুচাবা কিয়ক লৈ আপুনি এই গীতটো গাইছে আচলতে অৰুণাচলৰ পৰিৱেশটো খুব সুন্দৰ আৰু ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আছে আৰু তাত একচুৱেলি মই আজি কিছুদিন আগত অনুষ্ঠান কৰিবলৈ গৈছিলোঁ তাৰ পৰা অকণমান অনুপ্ৰাণিত হ'লোঁ ইমান ধুনীয়া ধুনীয়া তাৰ পাহাৰীয়া যি অঞ্চল বা আমাৰ একেবাৰে কাষৰীয়া অঞ্চল আমাৰ কানেক্টিভিটিটো আছে আচলতে অসমৰ লগত অৰুণাচলৰ মানুহ আমাৰ ইয়ালৈ আহে আমি তালৈ যাওঁ তো অৰুণাচলৰ গীতটি ভবাৰ কাৰণটো বেলেগ কথা একো নাই মই একচুৱেলি মোৰ আগতে এটা গীত আছিলে শ্বিলঙৰে গধূলি শ্বিলংটো আমাৰ খুব প্ৰিয় ঠাই বহুতে ফুৰিবলৈ যায় ঠিক তেনেকৈ অৰুণাচললৈ যায় টাৱাংলৈ যায় তো সেই চিন্তা এটা কৰিলোঁ কি ঠাই বিশেষে আমি বহুত দিনৰ আগৰ পৰা গান তেনেকৈ কৰা নাই মই সেই শ্বিলঙৰ গধূলিটোৱে কৰিছিলোঁ তাৰপিছত ভাবিলোঁ যে অৰুণাচলৰ আবেলি বুলি এটি গীত পৰিকল্পনা কৰা হ'ল তো ভাবিলোঁ ৰাইজে আদৰি ল'ব ভাল পাব আৰু যিহেতু শ্বিলঙৰ গধূলি ৰাইজে খুব আদৰি লৈছিলে আজিও মই মঞ্চত দুবাৰ তিনিবাৰকৈ গাব লাগে ৰাইজৰ অনুৰোধত আৰু মই আশা কৰিম অৰুণাচলৰ আবেলি গীতটো ৰাইজে ঠিক তেনেদৰেই আঁকোৱালি ল'ব কাৰণ অৰুণাচলৰ আবেলি গীতটোতো সেই শ্বিলঙৰে গধূলিৰ যিটো এটা ৰোমাঞ্চকৰ কাহিনী ঠিক তেনেকুৱা ধৰণৰ এটা ষ্টৰী এটা খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে কিন্তু আমি বৰ্তমান লিৰিকেল ভিডিঅ' এটা কৰিছোঁ আমাৰ পৰৱৰ্তী সময়ত আমি মিউজিক ভিডিঅ'টো কৰিম গানটো দুই আখৰ NB নিউজৰ দৰ্শকক শুনাই দিব নেকি নিশ্চয় শুনাম আজি গীতটি মুকলি কৰি দিয়া হৈছে আপোনালোকৰ কাৰণে মোৰ ইউটিউব চেনেল কল্লোল বৰঠাকুৰ KB মিউজিকেলত অৰুণাচলৰ আবেলি মই অকণমান আপোনালোকৰ কাৰণে গুণগুণাই দিছোঁ অৰুণাচলৰে এতিয়া বেলি মৰম লগা সেই এজনী ছোৱালী অৰুণাচলৰে এতিয়া বেলি মৰম লগা সেই এজনী ছোৱালী চাইকেল মাৰি মাৰি একা বেকা গলিয়েদি বাস্কেটৰে ফুল তই দিবিনে মোকে আহি অৰুণাচলৰে এতিয়া বেলি মৰম লগা সেই এজনী ছোৱালী অতি সুন্দৰ জনপ্ৰিয় গীত যিহেতু তেখেতে মুকলি কৰিছে এইফালে প্ৰাকখনত বিহু ৰঙালী বিহু হয়তো সকলোৱে মঞ্চত এই গানটো শুনিবৰ কাৰণে আদৰি ল'বৰ কাৰণে আশাবাদী আৰু ইয়াৰ লগতে আমি কথা পাতিব বিচাৰিছোঁ যিহেতু বিহুলৈ মাত্ৰ কিছুদিন আছে বিহুক লৈ কেনেদৰে সাজু হৈছে বিহুৰ কাৰণে আমি প্ৰস্তুতি আমাৰ চলি আছে আৰু আমাৰ আখৰা আৰম্ভ হৈছে অনুষ্ঠানবোৰ আছে ঠিক আমাৰ 1 বহাগৰ পৰা আৰম্ভ হৈছে আৰু ভাবিছোঁ পুৰণি নপুৰণি যিবোৰ গীত আছে বা মোৰ জনপ্ৰিয় যিখিনি গীত আছে ৰাইজে ভাল পোৱা গীত আঁকোৱালি লোৱা গীত সেইখিনিতো থাকিবই লগতে এইবাৰ নতুন অৰুণাচলৰ আবেলি গীতটি মই মঞ্চত পৰিৱেশন কৰিম আশা কৰোঁ ৰাইজৰ সকলোৰে মৰম আশীৰ্বাদ পাম আৰু সেই অৰুণাচলৰ পৰিৱেশটো যাতে সেই গীতটোৰ মাজেদি ৰাইজক আমি দিব পাৰোঁ নিশ্চয় নিশ্চয় ইয়াৰ লগতে তেখেতে আৰু কিমানখন মঞ্চত আপুনি পৰিৱেশন কৰাৰ আশা এবাৰ তেনেকুৱা ধৰণৰ টাৰ্গেট নাথাকে আচলতে মই আজি 20 বছৰ 25 বছৰ হ'ল আমাৰ অসমৰ মিউজিক ইণ্ডাষ্ট্ৰীত এনেকুৱা ধৰণৰ জাগাও নাই ঠাই নাই যে মই
যাবলগীয়া জেগা আছে বুলি মানে মই নাভাবোঁ কিন্তু তাৰ মাজতো কিছু কিছু জেগা আছে য'ত মই যোৱা নাই আৰু কিছুমান এনেকুৱা ধৰণৰ অনুষ্ঠান হৈছে মই 3বাৰো গৈছোঁ 4বাৰো গৈছোঁ ৰিপিট হৈ আছে আমাৰ এতিয়া তো এবাৰ যদিও চাওঁ যি আহিছে তেনেকৈ ধৰণে ৰাখি গৈছোঁ তেনেকৈ ধৰণে কৰি আছোঁ নিশ্চয় বিহুলৈ দাদাও প্ৰস্তুতি চলাই আছে বা আখৰা চলাই আছে অনুষ্ঠানৰ আমি যিহেতু বিহুসুৰীয়া গান দাদাৰ মুখৰ পৰা এটা শুনিব ইচ্ছা কৰিম বা এনবি নিউজৰ দৰ্শকসকলক শুনাবলৈ চেষ্টা কৰিম দাদা যিহেতু বিহুলৈ প্ৰাকখন গতিকে আপুনি বিহুসুৰীয়া গান এটা এনবি নিউজৰ দৰ্শকসকলক শুনাই দিয়ক মই একচুৱেলি যোৱা মাঘৰ বিহুতে মই এটা বিহুসুৰীয়া গীত জেতুকা 2025 মৰম বুলি এটি গীত মই মুকলি কৰি দিছিলোঁ আৰু সেই গীতটো ৰাইজে খুব ভাল পায় আৰু মঞ্চটো যথেষ্ট ৰাইজে আঁকোৱালি লৈছে মই সেইটোকে অকণমান গুণগুণাইছোঁ মৰম অকণ দিবানে চেনেহ অকণ দিবানে এই বেলি বহাগত মোৰে তুমি হবানে মৰম অকণ দিবানে চেনেহ অকণ দিবানে এই বেলি বহাগত মোৰে তুমি হবানে ভৰ বাৰিষাতে মই শুৱা কোঠালিত পানী পৰে যেতিয়া তোমালৈ মাজনী ৰাতি 12 বজাত মনত পৰে তেতিয়া দীঘল উৰণিলৈ মোৰ ভঙা পজালৈ তুমি জানো আহিবা মজিৰাত বহিলৈ সুখৰ ভাতে মুঠি মোকে জানো খুৱাবা টকা পইচাৰ অভাৱ হ'লেও মৰমৰ অভাৱ নাই এই দুবাহুৰে মাজত তোমাক ৰাখিমে সদায় মৰম অকণ দিবানে চেনেহ অকণ দিবানে এই বেলি বহাগত মোৰে তুমি হবানে নিশ্চয় অতি সুন্দৰ বিহু গান যিহেতু অৰুণাচলৰে আবেলি শ্বিলঙৰে গধূলি এনেদৰে বিহুসুৰীয়া গীত তেওঁ গাবৰ কাৰণে প্ৰতিখন মঞ্চত গাবৰ কাৰণে ইতিমধ্যে আখৰা চলাইছে প্ৰত্যেকগৰাকী যি বিহুপ্ৰেমী ৰাইজ আছে এই তেখেতৰ গানবোৰ উপভোগ কৰিব পাৰিব আৰু আমাৰ এনবি নিউজৰ তৰফৰ পৰা কলদুলাকৈ শুভেচ্ছা জনালোঁ যাতে প্ৰতিখন মঞ্চতে তেখেতে গীত পৰিৱেশন কৰে সমূহ অসমবাসী ৰাইজলৈ এনবি নিউজৰ যোগেদি আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ বহাগৰ নতুন ৰঙে বহাগৰ নতুন বছৰটিয়ে সকলোলৈ আনন্দ আৰু সুখ কঢ়িয়াই আনক ঠিক আছে ধন্যবাদ দাদা এয়া কল্লোল বৰঠাকুৰ তেখেতৰ গীত প্ৰত্যেকগৰাকী বিহুপ্ৰেমী ৰাইজে হওক প্ৰত্যেকগৰাকী ৰাইজৰে অতি মৰমৰ এয়া আমিও মঞ্চত দেখিবলৈ পাম এইবাৰ কল্লোল বৰঠাকুৰৰ দাদাক ধন্যবাদ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা